এডভাৰটাইজ মতে নিয়ম আছিল ফিজিকেল ফিটনেছ টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এইবোৰ যেতিয়া পাছ হোৱাৰ পিছত গোটেই অসমে কোনে কিমান মাৰ্ক পালে সেই হিচাপতে সিলেকশ্যনটো হ'ব 12/3/2025 এটা লিষ্ট ওলাইছে যে কিমান মাৰ্ক পালে এলাও হ'ব আৰু কিমান মাৰ্ক নাপালে এলাও নহ'ব এইটো আগতে ক'ব লাগিছিল ইণ্টাৰভিউ আৰম্ভ কৰাৰ আগতে নাম্বাৰ 2 কিমান ল'ৰাই পাছ কৰিলে কিমান ফেইল কৰিলে আজিলৈকে কোনো লিষ্ট কনসলিডেটেড লিষ্ট ওলোৱা নাই ফাৰ্ষ্টত কৈছে গোটেই অসমত পুলিচ ল'ব এতিয়া কৈ আছে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হিচাপত ল'ব কিন্তু আজিলৈকে ডিস্ট্ৰিক্ট ওয়াইজ কোনো ভ্যাকেন্সি লিষ্ট ওলাই দিয়া নাই নিয়ম আছিল যে এইটো মাতাৰ আগতে এটা পোস্টৰ এগেইনষ্টত 5 জন ক্যান্ডিডেটক মাতিব ইহঁতে কৰিছে কি এটা পোস্টৰ এগেইনষ্টত 2 জনকে মাতিছে অনারেবল চিফ মিনিস্টারে ফেসবুকতে কৈছে যে 1:2 কৰি মাতিছে হ'ব লাগে এইটো 1:5 পিছত অনারেবল কোর্টে আজি এইটো সিদ্ধান্ত দিছে যে যেহেতু অহা পৰহি পৰীক্ষা আমি পৰীক্ষা স্থগিত নকৰো কিন্তু আমাৰ কেছৰ যেটো ফয়সালা আহিব এই কেছ ফয়সালা অনুযায়ী গোটেইখিনি সবৰ ভাগ্য নিৰ্ধাৰণ কৰিব যিবিলাকে পৰীক্ষা দিব যিবিলাকে নিদিব সবৰে ভাগ্য ফয়সালা হ'ব কোৰ্টৰ এইটো ভিডিঅ'টো চাই আপোনালোকে বুজিব পাৰিলেনে এডভোকেট ছাৰজনে কৈছে যে যদিও এক্সাম হৈ যায় এক্সাম হৈ যোৱাৰ পিছতো হাইকোৰ্টৰ প্ৰচেছ চলি থাকিব আৰু যেতিয়ালৈকে এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈ ক্যান্ডিডেট নামাতে তেতিয়ালৈকে কোনো ক্যান্ডিডেটে চাকৰি নাপাব অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈ মতাৰ পিছতহে চাকৰিৰ সিদ্ধান্ত ল'ব পাৰিব বুলি তেখেতে অলৰেডি ঘোষণা কৰিছে আৰু চৰকাৰক জনাইছে যে এটা পোষ্টৰ এগেইনষ্টত 4 জনকে যেহেতু এডভাৰটাইজমেণ্টত দিয়া আছিলে সেই অনুপাতে যেন মাতে তেখেতে অলৰেডি আহ্বান জনাইছে আৰু হাইকোৰ্টৰ প্ৰচেছ চলি থাকিব যেতিয়ালৈকে এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈ ক্যান্ডিডেট নামাতে গতিকে আপোনালোকে চিন্তা নকৰিব ধৈৰ্য ধৰক ভাল ফলাফল নিশ্চয় আহিব আপোনালোকৰ ওচৰত ধন্যবাদ